हेलो फ्रेंड्स मैं आज आपनलोকৰ কাৰণে এটা খুবেই চৰ্চিত বিষয়ৰ ওপৰত ভিডিঅ' লৈ আহিছো এটো হল ট্ৰেডিং স্কেম তো আসলে ট্ৰেডিং স্কেম কি হয় ইয়াত কেনেকৈ নিজক বচাব পাৰো আমি যেটো দুষ্ট চক্ৰ থাকে ইহঁতকলে কেনেকৈ এপ্ৰোচ কৰিব পাৰে কি ধৰণৰ টেকনিক ইউজ কৰে সেই বিষয়ে জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাওক তো যদি আমি কওঁ যে ট্ৰেডিং স্কেম আসলে কি হয় তো ট্ৰেডিং স্কেমটো হল এটা এনেকুৱা এক্টিভিটি যত যিকোনো এটা চক্ৰই আপোনাক তেহেতকলে ইনসিস্ট কৰিব পাৰে যে আপুনি ইয়াত ইনভেষ্ট কৰক ইয়াত ইনভেষ্ট কৰিলে আপুনি ইমান % ৰিটাৰ্ণ পাব বা ইমান আপোনাৰ প্ৰফিট হ'ব তো তাৰ পিছত তেহেতকলে সেই যেটো আপোনাৰ ইনভেষ্টমেন্ট গোটেইখিনি লৈ তেহেতকলে পলাই যাব পাৰে বা গায়ব হৈ যায় হেতুৱে আমি ট্ৰেডিং স্কেম বুলি ক'ব পাৰো তো যদি আমি ট্ৰেডিং স্কেমৰ ডাটা চাও ৰিসেন্ট ডাটা চাও কিমান কেনেকুৱা ধৰণৰ কেছ হৈছে তো ইন্ডিয়ান সাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশন চেণ্টাৰৰ ডাটা মতে জানুৱাৰী আৰু এপ্ৰিলৰ মাজত আমাৰ ভাৰতীয় মানুহে টোটাল 1750 crore rupees তেহেতকলে হেৰাই পেলাইছে তেহেত লছ কৰিছে তো কিমান এটা ডাঙৰ এমাউন্ট হয় তো আৰু যদি সেম অৰ্গানাইজেচনৰ এটা নেক্সট এটা ডাটা চাও যেটোত কৈছে যে যোৱা মে মাহলৈকে পাৰ ডে অলমোস্ট 7000 কমপ্লেইন লজ হৈছে ফাইনান্সিয়েল যেটো ফ্ৰডৰ তো আপোনালোকে ভাবি চাওক ডেইলি কিমান কেছ হৈছে 7000 কমপ্লেইন আৰু এটো 7000 অনলি ৰিপোৰ্ট কৰা হৈছে ইয়াতো কিছুমান এনেকৈ থাকি যায় বেছিভাগে থাকিব পাৰে বা এটা ডাঙৰ পাৰ্সেন্টত থাকিব যেটো ৰিপৰ্টিংয়ে নহয় তো নেক্সট আৰু এটা যদি আমি ডাটা চাও যেটো ডিজিটেল ফ্ৰড কেছ ৰেজিষ্টাৰ লাষ্ট 5 ইয়াৰ্ছত তো আপোনালোকে এইখনত চাওক কিমান পাৰ্সেন্ট এটা আপোনাৰ ইনক্ৰিজ হৈছে পাৰ ইয়াৰ যোৱা 5 বছৰত তো এই যেটো ডিজিটেল ফ্ৰড কেছ চলি আছে এই যেটো ইমপ্লিমেন্ট কৰে ইয়াৰ কিন্তু এটা খুবেই ইম্পৰ্টেন্ট বা ডাঙৰ মাধ্যম এটা হল যে সোশ্যাল মিডিয়া তো এটা অৰ্গানাইজেচন যেটো ক্লাউড চেকে এটা তেহেতকলে আইডেন্টিফাই কৰিছে তেহেতকলে এটা ডাটা মতে যোৱা 2024 চনৰ যোৱা কেইমাহত তেহেতসকলৰ ডাটাটো মতে ফেসবুকত তেহেতকলে মেলিচিয়াস ইনভেষ্টমেন্ট এড পাইছে অলমোস্ট 29000 প্লাস তো কিমান এটা ডাঙৰ এমাউন্ট হ'ব হোৱাটছএপত 81000 প্লাস ফেক ইনভেষ্টমেন্ট গ্ৰুপ তেহেতকলে আইডেন্টিফাই কৰিছে টুইটাৰ একাউন্ট 81000 প্লাস যেটো বেলেগ ব্যক্তিৰ নামত বেলেগ অৰ্গানাইজেচন নামত চলাই আছিল ৰেপুটেড অৰ্গানাইজেচন বা ৰেপুটেড কোনোবা ফাইনান্সিয়েল এডভাইজৰৰ নামত চলাই মানুহক মিসগাইড কৰি আছিল তো আপুনি ভাবক কেনেকৈ এটা চক্ৰ চলি আছে তো ইয়াত যদি আমি অসমৰ ৰিসেন্ট কেইটামান কেছৰে কথা কওঁ ৰিসেন্টলি যিকেইটা চলি আছে ৰিসেন্টলি চৰ্চা লাভ কৰিছে বিশাল ফুকনৰ এটা কেছ য'ত তেহেতে 200 ইন্ডিভিজুৱেল সব হাইলি কোৱালিফাইড মানুহৰ পৰা 30% লৈকে ইনভেষ্টমেন্ট ৰিটাৰ্ণ দিম বুলি পইচা লৈ নিজৰ একাউণ্টত ট্ৰান্সফাৰ কৰাই এৰেষ্ট হৈছে তেখেত স্বপ্ননীল দাস তেখেতৰ এটা ইনসিডেন্ট হৈছে যেটো ব্লকষ্টন ট্ৰেডিং এপ ধুবুৰীত দুজন মানুহক এৰেষ্ট কৰিছে টাইটান কেপিটেল মাৰ্কেটত ডিবি ষ্টক তাৰপিছত পুনেৰ এজন ইঞ্জিনিয়াৰ পৰা 96 লাখ ৰুপিজ তেহেতে হেৰাইছে এটা লিংকত গৈ ইনভেষ্টমেন্ট কৰাৰ ফলত তেহেতক কি প্ৰমিস দিয়া হৈছিল যে আপুনি 100 ডেজত 1000% ৰিটাৰ্ণ পাব তো আপোনালোকে ভাবক কিমান ডাঙৰ এটা লোভ মানুহক দেখাইছে আসলতে এটো কিয় হ'ব পালে যদি আমি কওঁ আমাৰ মানুহবোৰে এটা কথা হৈছে যে আমি নিজৰ যেটো ফিল্ড তাত আমি হাইলি কোৱালিফাইড হৈ গৈছো ঠিক আছে কিন্তু আমাৰ যেটো ফাইনান্সিয়েল লিটাৰেসি থাকিব লাগে আমি কোত কি কৰিব লাগে হেতু আমি ইম্পৰ্টেন্স দিয়া নাই বা যদি কোনোবাই জানেও তেহেতে নজৰআন্দাজ কৰিছে কিহৰ কাৰণে তেহেতক ইজি মানি লাগে কম সময়ত হাই ৰিটাৰ্ণ লাগে বিনা কষ্টত পইচা লাগে এটো কাৰণত এই যেটো চক্ৰ আছে ইয়াতে আমাক টাৰ্গেট কৰিবৰ কাৰণে তেহেতসকলৰ সুবিধা হৈছে তো যদি আমি চাও এই যেটো চক্ৰই ধৰক আপোনাৰ ট্ৰেডিং স্কেমবোৰ কৰে বা ফাইনান্সিয়েল স্কেম যিবোৰ কৰে কেনেকৈ তেহেতসকলে এপ্ৰোচ কৰিব পাৰে তো ট্ৰেডিং এপছ এটা আছে যেটো আপোনাৰ ধৰক ফেক হয় আসলতে তো তেনেকুৱা বহুত সাৰা ট্ৰেডিং এপ আছে প্লে ষ্টৰত পাব তেহেতসকলে লিংক দি কেনে শ্বেয়াৰ কৰিব কোনোবাই ফোনত কোনোবাই হোৱাটছএপ গ্ৰুপত কোনোবাই টেলিগ্ৰাম গ্ৰুপত লোন গেমিং ডেটিং এইবোৰ ঢেৰ সাৰা এপছ আছে কোনোবা এটা চক্ৰই আপোনাক ফোন কৰিব হায়াৰ অফিচাৰ হয় সিবিআৰ এনআইএ ট্ৰাই এইবোৰ অৰ্গানাইজেচনৰ পৰা কৰি আপোনাক মিসগাইড কৰিব আপোনাৰ পৰা কেনেকৈ আপোনাৰ পাৰ্সোনাল ডিটেইলছ ল'ব পাৰে ৱৰ্ক ফ্ৰম হোমৰ কিছুমান স্কেম চলি আছে
জানো আপুনি ঘৰত বহি কাম কৰক, আপুনি ইমান টকা পাব, জইন কৰিবৰ কাৰণে আপুনি ইমান টকা দিব লাগিব, আপোনাৰ অমুক ডাটা এইটো দিব লাগিব, তেনেকুৱা বহুত কথা। হোৱাটছআপ টেলিগ্ৰামত হাই ৰিটাৰ্ণৰ ওপৰত আগতেও কৈছোঁ, এইটো হাই ৰিটাৰ্ণ দিব বুলি ঢেৰ সাৰা গ্ৰুপ চলি আছে, য'ত আপোনাক মিছগাইড কৰা হয় যে আপুনি ইয়াত ইনভেষ্ট কৰক, ইয়াত ইনভেষ্ট কৰিলে আপুনি হাই ৰিটাৰ্ণ পাব, আমাৰ থ্ৰ কৰক। তাত কিছুমান ফেক ইনভেষ্টমেণ্ট ৱেবছাইট আছে। নেক্সট আৰু কিছুমান আছে, তেখেতসকলে নিজক চিনাকি দিয়ে, ইনফৰমেশ্যন লৈ দি কেনে যে আমি অমুক অৰ্গেনাইজেশ্যনৰ পৰা হয়, মই অমুক হয়, ফাইনেন্সিয়েল এডভাইচৰ হয়। তেখেতসকলৰ এটা হিউজ এটা চিষ্টেম এটা আছে, যিটো একজন বা দুজন মানুহ নহয়, তেখেতসকল ট্ৰেইনিং ছেটআপ, তেখেতসকলে বহুত টেকনিক ইউজ কৰিব পাৰে, যিটো চাইকলজিকেল বা আৰ্জেঞ্চি দেখাব যে আপুনি আজিয়ে ইনভেষ্ট কৰিব লাগিব, যদি আজি ইনভেষ্ট নকৰে কালি আপোনাৰ এই চান্সটো নাপাব। তো তেনেকুৱাকৈ তেখেতসকলে আপোনাক এপ্ৰ'চ কৰিব পাৰে। তো ইয়াৰ পৰা বাচিবলৈ আমি কি কৰিব লাগিব যদি কওঁ, তেতিয়াহ'লে আমি য'ত ইনভেষ্ট কৰিম, আপোনাক ইনভেষ্ট কৰাটোত আপোনাৰ এটা নিজৰ পাৰ্চনেল চইচ, আপুনি ইনভেষ্ট কৰক, আপোনাক ইচ্ছা গৈছে, আপুনি প্ৰফিট কামাব বিচাৰিছে, কিন্তু আপুনি য'ত ইনভেষ্ট কৰিব সেইটো আপুনি থৰলি চেক কৰক যে এইটো সঁচাকৈ জেনুইন হয় নে নহয়। তো য'ত আপুনি ইনভেষ্ট কৰিব তাৰ অফিচিয়েল ৱেবছাইট, অফিচিয়েল ডাটা চেক কৰক। সেইটো যিটো অফিচিয়েল ফাইনেন্সিয়েল অথৰিটিজ আছে, তাত ৰেজিষ্টাৰ্ড হয় নে নহয়, তাৰ দ্বাৰা ৰেগুলেট হয় নে নহয়। আৰু ফাৰ্ষ্ট মেইন কথা এটা যে আপুনি কিছুমান ফেক যিবোৰ অপৰচুনিটি দেখায়, ইমান কম সময়ত আপুনি ইমান হাই ৰিটাৰ্ণ পাব, মিনিমাম ৰিস্ক নাই, তেনেকুৱা বস্তুত আপুনি ভুল পাৰালৈ নাযাব। আৰু নেক্সট আৰু এটা খুবেই ইম্পৰ্টেণ্ট কথা, কাৰো কথাত শুনি কাৰো কথাত ভুল গৈ আপুনি যাতে কেতিয়াও ইনভেষ্টমেণ্ট নকৰে। যিকোনো ইনফ্লুৱেঞ্চাৰ হওক, ইউটিউবাৰ হওক, ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰ যিয়ে নহওক, তেখেতসকলে কোনোবাই ক'ব যে আপুনি ইয়াত ইনভেষ্ট কৰিলে ইমান পাৰ্চেণ্ট পাব, সেইটো কেতিয়াও নকৰিব। বেলেগৰ কথাত ভুল গৈ কোনোদিনেই আপোনালোকে ইনভেষ্ট নকৰিব। নিজে এনালাইচিছ কৰক, নিজে ডাটা কালেক্ট কৰক, ফাইনেন্সিয়েল যিবোৰ জেনুইন এডভাইচাৰ আছে তেখেতসকলৰ হেল্প লওক, ট্ৰেইনিং লওক, লৈ কিনে আপুনি নিজৰ জ্ঞানেৰে, নিজৰ বুদ্ধিৰে আপুনি ইনভেষ্ট কৰক, তেতিয়া আপোনাৰ কোনো টেনশ্যন ল'ব লগা নাথাকে। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। কিবা যদি আপোনালোকৰ বুজিলে পাব লগা থাকি গ'ল, আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যনেল ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ